দাদা বাইদেউ ক'ত আছ তহঁত কোন আহিল আমাৰ পৰিহত নেকি বাৰু অতনু দাদা তোমালোকে গাড়ী লোৱাৰ কথা মই সিদিনা শুনে গম পালো মোৰো বৰ বেয়া লাগি আছে গাড়ীখন লোৱাৰ পৰা আপোনাক দেখুৱাম বুলি আহিবই পৰা নাই অনু ভাগিনৰ জন্মদিনত যাব নোৱাৰিলোহে ওচৰতে বিয়া এখন পৰিল বেয়াহে লাগি আছে আপোনালোকো যোৱা হলে ভাল লাগিলহেঁতেন এৰা মোৰো মনটো বেয়া লাগি আছে দাদা কি? শুনচোন আকৌ আমি আচলতে বিশেষ কথা এটা কাৰণেহে তোৰ ওচৰলৈ আহিছিলো কি কথা ভয় খাই গ'লোগৈ তোমালোক বহুত দুষ্ট হৈছা কাৰ লগত আহিলা মাহঁতৰ লগত আকৌ হয় নেকি ব'লা ব'লা এতিয়া দুইটাই গাখীৰ খাই লোৱাগৈ ব'লা ভিতৰলৈ আহা আকৌ আহা ক্ষুদ্ৰতা কোন ক্ষুদ্ৰতা আমাৰ যে পাৰুল বাইদেউক বিয়া কৰোৱা কথা আছিল সি আজিকালি বৈৰাগীহে হ'ল সিদিনা আমাৰ ঘৰলৈ গৈছিল নহয় কি অৱশ্যে সেইখন তেওঁ আমাৰ ঘৰ বুলি নাজানে আমিও প্ৰথমতে ধৰিব পৰা নাছিলো নহয় তাৰ পৰা ক'লে গ'ল নাজানো মানুহজনক দেখিলো যেতিয়া এইফালে কৰবাত ওলাব সেইবিলাক মানুহৰ ঠিকনা জানি কি লাভ তহঁতনো এইবিলাক কথাত মূৰ সুমাই মৰিছ কিয় পাতিবলৈ আৰু বেলেগ কথা নাপালি পাপু নন্দিতা চাওঁ এইফালে আহা মই তোমালোকলৈ গাখীৰ আনিছো খাই লোৱা ধৰা এইটো নহয় দাদা তই এবাৰ হলেও পাৰুল বাইদেউৰ কথাটো ভাবিছাচোন হাজাৰ হলেও আমাৰ পৰিয়ালৰ কঠোৰ নীতি নিয়মে মানুহজনক বেছি কঠোৰ কৰি তুলিলে বাইদেউ আৰু ক্ষুদ্ৰদাসৰ মাজত আমিয়েইটো হেঙা হৈ থিয় হৈ ৰলো এতিয়াতো আৰু সেইবোৰ ভাবি লাভ নাই কথাবোৰ আকৌ এবাৰ নতুনকৈ ভাবি চাব নোৱাৰোনে বাৰু ক্ষুদ্ৰদাস নামৰ মানুহজনৰ প্ৰতি থকা ক্ষোভ ৰাগ অভিমান মই সকলো ধূলিৰ লগত মিলাই দিলো পাৰুলৰ মুখখন দেখিলে মোৰ কেনেকুৱা লাগে তহঁতে জানো বুজি নাপাও কি হ'ল জানা জেঠাই মোৰ সব গিফ্টবোৰ পাপাই লৈ গৈ পেলাই খুলি পেলালে নহয় হয় নেকি এই মুহূৰ্তত মই তহঁতক কথা দিছো তহঁতে মাত্ৰ তাক এবাৰ ইয়ালৈ লৈ আন দেউতাৰ সম্পত্তিৰ আধা ভাগ মই তাৰ নামত লিখি দিম নতুনকৈ সজাই থকা ঘৰটো মই হাঁহি হাঁহি তাক গতাই দিম মাত্ৰ সি পাৰুলক পত্নী বুলি গ্ৰহণ কৰক এতিয়া আৰু এইবিলাক কথা ভাবি কি লাভ সজাৰ পৰা ওলাই যোৱা পক্ষী সজালৈ একো উভতি আহিব নোৱাৰে জেঠাই তোমাৰ কি হ'ল নাই একো হোৱা নাই পাপু চকুত কিবা এটা সোমাল হ'ব না সজাত সোমাই আছে মন
বুঢ়াগী অ বুঢ়াগী তোমাক কিন্তু মানিছো দেই 3 পালি দৰবতে মানুহজনীৰ গেষ্টিক একেবাৰে হাৱা হৈ উৰি গ'ল এটা কাম কৰিবা কি কাইলৈ মোৰ পৰা আৰু এপালি জইন মৰা দেবাই লৈ যাবা জীৱনত আৰু কেতিয়াও গেষ্টিকে উকাব নোৱাৰে পিছে তুমি কথা এটা গম পাইছানে নাই কি তোমাৰ পৰা যে ফুল আৰু ৰঙা কাপোৰ যে যাই নিয়া ল'ৰা ছোৱালী হা কি হ'ল সিহঁতৰ দেখোন খবৰে নোপোৱা হলো হে ভাল কথাটোকে সুধিছা সিহঁতৰ এতিয়া তোমাৰ মোৰ খবৰ ল'বলৈ সময় নাই সিহঁত হাল এতিয়া ৰহৌ ৰমলা নীলা তোমাৰ কলেজ দেৰি হ'ব নহয় ব'লা তোমাক আগবঢ়াই থৈ আহোঁ কলেজৰ ক্লাছবিলাক ইমান বৰ নাযাওঁ দিয়া আজি কিয় ঘৰত গালি নাপাৰিব মই তোমাৰ ওচৰতে থাকিম ও দেখিছা এই তহঁতে আৰু কথা পাতিবলৈ জেগা নাপালি এইখন গান্ধী উদ্যান বুলি ভাবিছ নেকি বুজ মানে আপুনি ইমান সৰু সৰু কথাত মন দিয়ে বেয়া কথা কিন্তু এই 70 কেজি ওজনৰ ছোৱালী এজনী ভৰ 60 কেজি ওজনৰ ল'ৰা এটা লৈ থকাটো সৰু কথা হ'ল নীলাজহঁত নগলি নে ইয়াৰ পৰা ব'লা নীলা এইবোৰ মানুহক বুজাই একো লাভ নাই বেকৱাৰ্ড কভাৰ ব'লা এইখনেই জটকুটৰ ঘাই 60-70-130 কেজি ওজনৰ লোড ল'ব পাৰিলি যেতিয়া মোৰ আলু পিঁয়াজৰ বস্তাৰো লোড ল'ব পাৰিবি বল তোক ভিতৰত ভৰাই থম আজি তহঁতে বাৰে বাৰে মোক অশান্তি কৰি আছ কিয় নহয় বাইদেউ এইটো আমাৰ শেষ অনুৰোধ তই আমাৰ কথা ৰাখ তহঁতে নুবুজা জোনালী তহঁতৰ অনুৰোধ মই ৰক্ষা কৰিব নোৱাৰিম এতিয়া আৰু সেইটো মোৰ কাৰণে সম্ভৱ নহয় একো সম্ভৱ নহয় বাইদেউ তহঁত দুটাৰ প্ৰেমৰ সম্পৰ্কক ডাঙৰ দাদাইতো স্বীকৃতি নিদিয়াকৈ থকা নাই আমি বহুতো আছো সময়ত অস্বীকাৰ কৰিব নোৱাৰিও পৰি সময়ত গছত ফুল ফুলে ফল হয় সময়ত বৰষুণ দিয়ে নদীত পানী হয় সময় থাকোঁতে যদি তহঁতে মোক বুজি পালিহেঁতেন কৰিব পাৰি কোবাল নদীত কেনেকৈ দলং সাজিব পাৰি মানুহে সেইবোৰ কথা ভাবিব পাৰে জাত পাত কেনেকৈ আঁতৰ কৰিব পাৰে সেই কথা ভাবিব নোৱাৰে ছোৱালী এজনী কিমান দূৰলৈকে ভাল পোৱাৰ পিছত এনেকৈ ৰৈ দিব পাৰি কি হ'ল মোৰ ওপৰত তোমাৰ বিশ্বাস নাই নেকি মোৰ ওপৰত যদি তোমাৰ বিশ্বাস নাই তেতিয়াহ'লে তুমি তোমাৰ ককাইদেউৰ মতেই যোৱা মোৰ বিশ্বাস আমি দুইটাই যদি ককাইদেউক কথাখিনি ভালদৰে বুজাই কওঁ ককাইদেউ আমাৰ মতৰ বিৰুদ্ধে নাযায় অসভ্য নীলাজ মোৰ ৰুমত সোমাই ৰাখিলে কৰ তোক মই তেওঁ নিজে অহা নাই মই মাতি আনিছো তহঁতৰ এই সম্পৰ্ক মই কোনোদিন মানি নলওঁ আৰু তোক মই
আপোনাৰ এই ভুল সিদ্ধান্তৰে পাৰুলক মোৰ পৰা আঁতৰ কৰিব নোৱাৰে। তাই মোৰ পত্নী হ'ব, পত্নী, আৰু শিৰত থাকিব মই পিন্ধাই দিয়া সেন্দুৰ। বাইদেউ হেৰা, মই এতিয়াহে অনুভৱ কৰিব পাৰিছোঁ সেয়া মোৰ সঁচাকৈ ভুল সিদ্ধান্ত আছিল। আমি সেইকাৰণেই ভাবি আহিছোঁ সেই ভুলৰ প্ৰায়চিত্ৰ হওক। বহুদিনৰ খং, ক্ষোভ, অভিমানৰ ইয়াতে অন্ত পৰক। মই যদি তেতিয়াই ভাবিলোহেঁতেন। কি দাদা? পাৰুল, তই মহেন্দ্ৰলৈ আফচোচ কৰিব নালাগে, তেওঁ মোৰ বন্ধু এজনৰ ভাই। বহ, পাছফালে বহি ল। বহ, হেৰা, গাড়ী ষ্টাৰ্ট কৰ। বান্ধৱ বৈৰাগী, অ বৈৰাগী, বৈৰাগী, অ কিবা ভাবি আছিলা? জানো, নাই বাবাতো। মাজে মাজে ভাৱ চিন্তা কিছুমান নোহোৱাকৈ নাথাকে। আহিবই, সামান্য পেটৰ বিষ এটাতে জানো মানুহৰ চিন্তাটো নোহোৱাকৈ থাকে? কেঞ্চাৰে হ'ল নে, গেষ্ট্ৰিকে হ'ল নে, গল ব্লাডাৰে হ'ল? মই আকৌ আজিকালি ওলোৱা বেমাৰটোৰ কথা ভাবো দেই। কিয়? এইবিলাক বেমাৰ আঁতৰ কৰিবৰ কাৰণেইতো এই প্ৰভুৰ প্ৰসাদকণ গ্ৰহণ কৰিব লাগে। বৈৰাগী, আমি কিন্তু আজি বৰ আশা কৰি আহিছো দেই। আমাক আজি গীত এটা শুনাবই লাগিব। হয়নে? আৰুনো কিমাননো আৰু এই মায়া বান্ধোনত বান্ধ খাই থাকিম?
মনাই এই দেহাৰ ভৰসা নাই জীৱতী লৈ যাব সজাতি থৈ যাব আলহী ঘৰতে পাই মনাই এই দেহাৰ ভৰসা নাই লৈ লাগিছে ঔষধ বিভূতি কে লৈ লাগিছে ধন জুই দি পুৰিব মাটি দি ঢাকিব সাৰতো গজিব বন মনাই এই দেহাৰ ভৰসা নাই ঐ এই প ধেৎতেৰি ঐ আজিলে আৰু নহ'ব বুজিছ পোৱাহে চৰাই চি কৰিলেই এই বৈৰাগী গীতত ভুল নোযোৱা হ'লে ইমান পৰে কামেই আছিল হ'লে এই বাদ দে বল কাইলৈ কিবা এটা চেষ্টা কৰিব লাগিব এই ৰচোন ধেইত বল এইডাল ল ৰাতিপুৱা দিহাব হ'ল নে ক'ত যাওঁ কলৈ যাওঁ যাওঁ আৰু হাতত সেয়া কি সেয়া সেয়া ক'তা? একো নাই এই কিটো হাতত গাখীৰ এই সেইটোতো ময়ো দেখিছো কিন্তু নিয় কলৈ বৈৰাগী ঘৰলে ৱাও মই জলকীয়া এটা খুজিলে গালি পৰা মানুহজনীয়ে এতিয়া বৈৰাগীক গাখীৰ খুৱাবলৈ নিয় কিন্তু আপুনি কি কৰিব অতদিনা প্ৰসাদৰ খৰাহী এটা সাজি দিবলৈ কৈছিলো নহয় সাজি দিলে নে তেখেতেহে চিন্তা কৰিলে এই দেখোন তলে তলে বহুত দূৰ আগবাঢ়িল এনেকে হলে দেখোন মোৰ সংসাৰ ধ্বংস হৈ যাব হে ভগৱান বৈৰাগীক ক'ৰবালৈ ট্ৰেন্সফাৰ কৰি দিব নোৱাৰানে খৰাহীটো বৰ ধুনীয়া হৈছে সময় পালে ইয়াতকে ডাঙৰ এটাও সাজি দিবচোন দেই হ'ব দীঘল পাপৰ বাঁহ এটা চাই থ'ব মই সাজি দিম আহি গলো গাড়ীখন অকমান ডাঙৰ হ'ল নেকি তাকো অকলে নহয় নাহিল ভনীয়েকৰ আঠমঙলা খাই আহিব বোলে মই আকৌ আপোনালোকলৈকে বাট চাই আছিলো কিবা অসুবিধা পালা নাই নাই একো অসুবিধা পোৱা নাই মানে আপোনালোকৰ ইয়াত কেইবাদিনো হ'ল নহয় যাবৰ হ'ল আৰু নবৌ সেয়া কি প্ৰসাদৰ খৰাহী এখেতে সাজি দিছে নহয় নহয় গিলাচটো আমাৰ নহয় নহয় তেখেতলৈ গাখীৰ অকণ আনিছিলো মই আহো দেই এয়া লোৱা নহয় 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 এয়া এয়া কি ঘৰ ৰখাৰ পুৰস্কাৰ মণিপুৰী এইকণ কিন্তু লাগে দেই গোন্ধতে একেবাৰে খাওঁ খাওঁ লাগি গৈছে ঘৰৰ একো বস্তু হৰণ ভগন হোৱা নাইতো ঈশ্বৰে ঠিকেই ৰাখিছে আমাৰ আকৌ ইয়াত চোৰৰ উৎপাত বৰ বেছি সেইকাৰণেহে তোমাক থৈ গলো আজি ৰাতিও যে চুৰ কৰিব পাৰিম আশা নাই চুৰ কৰিবলৈ গৃহস্থ শুবও লাগিব নহয় জানো বাপেক মাকে কি খাই জন্ম দিলে শুবলৈও সময় নাপায় ন
তাতকে এটা কাম কৰো কিয় দিনে পোহৰে কাঠৰ টুকুৰা কেইটামান সৰকাই ল'ম ব'ল বঢ়িয়া হ'ব কাটা বাওঁফালে 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 হোৰা ৰখোৱা ঐ আহি থাক মোৰ পিছে পিছে এইখন কি আনিলে বিয়াৰ বস্তু আছে নেকি নহয় খুলখালিৰ বিয়া বহুত খৰচ হ'ল তাতে এইটোত অলপ হাৰিলো পিছফালৰ কাঠখিনি বেছি হিচাপটো মিলাই ৰাখিব লাগিব ঐ আহি থাক বেগেয়া হইয়া দেৰি কৰিব নালাগে বেগেয়া আহি থাক এইখিনি কাঠ বুজিছ নাই গাড়ীলৈ ইয়াৰ পৰা লৈ যাব লাগিব ভালকে আনিবি মোহন আমি চোৰৰ বিদ্যা বাদেই দিয়া ভাল হ'ব বুজিছ হয় একো ফাইদা নাই ৰাতিয়ে দিনে চুপ লৈ 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 এই ঘৰখনৰ পৰা একো এটা বস্তু উঠাব নোৱাৰিলো হয় দুখ লাগি যায় শব্দ শুনিছ শুনি আছো কাঠ গ'ল চিলিমটো ক'ত পেলালো নাই দেখোন বৰ বেয়া কথা হ'ল ভাগিল নেকি বৈৰাগী কি হ'ল সাজি কাজি ওলালা দেখোন যাওঁগৈ দিয়ক ইয়াত কেইবাদিনো হ'ল নহয় এনেকৈয়ে যাবানে কিবা এমুঠি খাই যোৱা নেলাগে হ'ব নহয় এনেকে খালী মুখে গ'লে বেয়া লাগিব নহয় হ'ব দিয়ক হে হ'ব দাদা এইকেইদিন বহুত জঞ্জাল দিলো এতিয়া বিদায় হে কৃষ্ণ ৰাম নামৰ
তাতো কৈ লাভ নাই তিনি লোকত राम नामे खार मनाई राम नामे खार राम नामे करी आसे जगत उद्धार राम नामे मनाई राम हरि राम नामे खार मनाई राम नामे खार राम नामे करी आसे जगत उद्धार राम नामे खार मनाई राम नामे खार राम नामे करी आसे जगत उद्धार राम नामे खार मनाई राम नामे खार राम नामे करी आसे जगत उद्धार राम नामे खार মনাই রাম নামে খার রাম নামে করি আছে জগত বৈৰাগী বৈৰাগী ৰ'বচোন ৰ'ব বৈৰাগী আমাৰ অপৰাধ মাৰ্জনা কৰক মানে আন বস্তুত হাত দিব নোৱাৰি অভ্যাসবশত আপোনাৰে বস্তু এপদত হাত দিছিলো বেয়া নেপাব কি বস্তু এইটো হে ভাগ তোমালোকে মোক বহুত উপকাৰ কৰিলা এই চিকা মাৰিনো কিয় হাতখন গুণাবলৈ দিওঁ বৈৰাগী বৈৰাগী ইমান দিনে আমি হাত চাফাই বিদ্যাটোৰে চলি আহিছো আশীৰ্বাদ কৰক আমি যেন সমাজত ভাল মানুহ হৈ জীয়াই থাকিব পাৰো ঈশ্বৰে তোমালোকক মংগল কৰক জোনালী পৰি আপুনি আপুনি আমাক চিনি পাইছে কিয় নাপাম সিদিনা তোমাৰ ঘৰতো তোমালোকক চিনি পাইছিলোঁ পোনাকেইটিক ক'ত থৈ আহিলা সিহঁতলৈ বৰ মনত পৰি আছে সিহঁত দুটাক বাৰ ওচৰতে থৈ আহিছো আমি আপোনাক লৈ যাবলৈ আহিছো আপোনাক কিমান আৰু খুব অভিমান আক্ষেপৰ পিছে পিছে ঘূৰি ফুৰিব নহয় নহয় তোমালোকে মোক নধৰিবা খুব অভিমান আক্ষেপ এইবোৰ মই কেতিয়াবাই পাহৰিলোঁ নহয় এতিয়া মই নদীৰ দৰে মুক্ত স্বাধীন গভীৰ ভিনদেউ আপুনি পাৰুল বাইদেউকো মুক্তি নিদিয়ে জানো আহক গাড়ীটো থকি কিমান আগ্ৰহেৰে বাইদেউ আপোনাৰ বাবে ৰৈ আছে ভিনদেউ পাৰুল অ পাৰুল কি হ'ল দাদা ইমান কৈছি হৈছ কিয় এই মাত্ৰ ভাল খবৰ এটা পালো কি জোনালীহঁতে ক্ষুদ্ৰক লৈ আমাৰ ঘৰলৈ আহি আছে কি উৰি গৈল ৰাজহংস পৰি গৈল পাখি এনো দেহা পৰি ৰৈল যমুনাৰ বালি এৰাম উৰি উৰি যায় পক্ষী নাযায় বহু দূৰ
দাদা অ দাদা ঘূৰি ঘূৰি আহে পক্ষী নিৰঞ্জন দাদা অ দাদা আহি পালোহি ঠিক আছে তহঁতে আলহীৰ কাৰণে চাহ তাহৰ ব্যৱস্থা কৰ মই বজাৰৰ পৰা অতনু সৰু ব'লা ৰাতিৰ খানাৰ কথা আছে বজাৰলৈ যাওঁ ব'লা ব'লক আমি চাহৰ ব্যৱস্থা কৰোঁগে তোমাক মই বেয়া পাইছো নামাতো যোৱা কিয় তুমি কিয় আমাৰ ঘৰৰ পৰা মনে মনে গুচি আহিছিলা মই মানুহৰ ঘৰলৈ তেনেকৈয়ে যাওঁ তেনেকৈয়ে আহোঁ অ খুৰা তুমি আজি জুবিন দাক গান এটা গাবা প্লিজ খুৰা গোৱা না গাম লাহে লাহে নহ'লে মাহঁতে বেয়া পাব নহয় ঠিক আছে কি যে কৈছা যা পৰি জোনালী চাওঁ কোন আছে এইফালে আচোন এই বজাৰখিনি লৈ যায় দিয়ক মই থৈ আহোঁগে ভিতৰত লোৱা নন্দিতা পাপু তোমালোক ভিতৰলৈ আহা আহা ভিতৰলৈ যোৱা দাদা ওচৰ চপাই দিলোহি কথাবোৰ উলিয়াওক উলিয়া বুলি আৰু কি আছে হয় ঘৰ মাটি সকলো তোমাৰ কাৰণে আছুতীয়াকৈ ৰাখি থোৱা আছে থাকা খোৱা ভোগ কৰা মানুহৰ জীৱনটোনো কিমান দীঘলীয়া নহয় জানো হয় ৰ'দে বৰষুণে আপুনি আৰু ঘূৰি ফুৰিব নালাগে ইয়াত আপোনাৰ এটা সুন্দৰ কথা থাকিব এজনী মৰমীয়াল পত্নী থাকিব ইয়াতকৈ আপোনাক আৰু কি লাগে আপুনি মোক এতিয়াও বিশ্বাস কৰিব পৰা নাই নহয় কোনে কাৰ বিশ্বাস ৰাখে কোনে কাৰ বিশ্বাস ভংগ কৰে এয়াতো তেৰাৰে ইচ্ছা পাৰোঁ নহয় নহয় আপুনি মোক বিশ্বাস কৰিব পৰা নাছিল দাদাৰ বন্ধুৰ গাড়ীত উঠা দেখি দাদাহঁতে আপোনাক বেয়া ব্যৱহাৰ কৰা দেখি মোৰ পৰা আঁতৰি গুচি গৈছিল ইমান দিনৰ মূৰত আপুনি মোৰ ভিতৰৰ মানুহজনী চাব নোখোজে সময় এতিয়া অতীত হ'ল পাৰুল মায়ামোহৰ বান্ধোন এতিয়া আমাৰ বাবে তেনেও অৰ্থহীন তহঁতে ইয়াত কি কৰি আছে সিহঁতক লাইটটো নুমাই ল'বলৈ ক চাহ লওক বাইদেউ মোলৈ চাহ একাপ থবি হ'ব দে কি হ'ল ভিনদেউ উঠাই নাই নেকি তেওঁ মোৰ পৰা বিদায় লৈ গুচি গৈছে পুনৰ
ৰৈ আছে মাতে ৰিঙিয়া আহা ভাই হৰি গুণ গায় আহা ভাই হৰি গুণ গায় দেহৰ ভিতৰে কান্দে জীৱয়া তোমায় নালাগে জীৱন নধৰো আপুনি মোক এতিয়াও বিশ্বাস কৰিব পৰা নাই নহয়